খাদী বোৰ্ডৰ জৰিয়তে দি বিনামূলীয়া সূতা বিতৰণৰ কাৰণে যি কাৰ্যসূচী লোৱা হৈছিলে তাত 806গৰাকী মহিলাক আমি নিৰ্বাচন কৰিছিলোঁ খাদী বোৰ্ডৰ জৰিয়তে দি আৰু নিৰ্বাচন কৰাৰ সময়ত আমি আমাৰ খাদী বোৰ্ডে লক্ষ্য কৰিছিল যিসকলে সচৰাচৰ শিপিনী বা বোৱা কটা কামত তেওঁলোকে ব্যস্ত থাকে বা তেনেকৈ জীৱিকা পায় তেনেকুৱা মহিলাকহে আমি নিৰ্বাচন কৰিছোঁ। গতিকে ইয়াত আমাৰ বামুণীগাঁও পঞ্চায়তখনৰ হিতাধিকাৰীখিনিক আমি আজি দিব পৰা নহ'ল, আজি তেওঁলোকক পিছত দিম আমি, কাৰণ বনগাঁও মৌজাখনৰ লগত একেলগে আমি দিম। কিন্তু আজি ছয়গাঁৱৰ 6খন পঞ্চায়ত আৰু 6খন পঞ্চায়তৰ 806গৰাকীক আমি এই সূতাৰ বিতৰণ কৰিছোঁ। আমাৰ এইটো কণ্টিনিউ থাকিব আৰু আমি আশা কৰোঁ, আমাৰ মূল লক্ষ্য হৈছে যে যাতে আমাৰ গ্ৰাম্যাঞ্চলত বাস কৰা শিপিনীসকলে বোৱা কটা কামত বিশেষ মনোনিৱেশ কৰে, খাদী বস্ত্ৰ তেওঁলোকে যাতে পপুলাৰ হয়, যাতে আৰু তেওঁলোকে খাদীৰ কেন্দ্ৰসমূহত যাতে তেওঁলোকে বোৱা কটা কৰিবৰ কাৰণে আগবাঢ়ি আহে আৰু লগতে তেওঁলোকৰ এটা যাতে জীৱিকা হয় আৰু তেওঁলোকৰ জীৱিকা হোৱাৰ লগে লগে আমাৰ ইয়াত থকা গাঁৱৰ যিসকল যুৱক যুৱতী আছে তেওঁলোককো আমি আহ্বান জনাওঁ যে তেওঁলোকেও গ্ৰামোদ্যোগৰ জৰিয়তে দি তাৰমানে খাদী আৰু গ্ৰামোদ্যোগৰ জৰিয়তে তেওঁলোকে সৰু সৰু উদ্যোগ স্থাপন কৰি তেওঁলোকে জীৱিকাৰ উপায় অৱলম্বন কৰিব পাৰে। তেনেকুৱা ধৰণৰ আমি তেনেকুৱা আহ্বান জনাম। গতিকে সেই ধৰণে আমি আগবাঢ়িছোঁ আৰু ভাবিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ শিপিনীসকলে অন্ততঃ, কাৰণ আমাৰ এতিয়া লাহে লাহে এনেকুৱা হৈ গৈছে যে মানুহে বোৱা কটাৰ প্ৰতি নিচা নোহোৱা হৈ গৈছে আৰু সেইকাৰণে আমি অলপ পপুলাৰাইজ কৰিব বিচাৰিছোঁ। আমি শিপিনী সৃষ্টি কৰিব বিচাৰিছোঁ আৰু শিপিনী যিমানে সৃষ্টি হ'ব সিমানেই আমাৰ নিজৰ বস্ত্ৰ আমি খাদী বস্ত্ৰ তৈয়াৰ কৰাত আমাৰ সহায় হ'ব। আৰু সেই গতিকে আজি দ্বিতীয় দিনৰ কাৰণে আমি বিতৰণ কৰিলোঁ আৰু ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি আৰু বিতৰণ কৰিম।